অৰুণাচল প্ৰদেশৰ বৰবিলত নামচাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰম্ভ। অৰুণাচল প্ৰদেশৰ ১ নং জোনাপথাৰ বৰবিলত ৰাইজৰ আতিথ্যত আজিৰ পৰা ৩ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে বৰবিল ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে নামচাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। অৰুণাচল প্ৰদেশত বসবাস কৰা অসমীয়া লোকসকলে নামচাই কেন্দ্ৰীয় ৰঙালী বিহু প্ৰতি বছৰে বিভিন্ন স্থানত আয়োজন কৰি আহিছে। নামচাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আজি পতাকা উত্তোলন স্মৃতি তৰ্পণেৰে আৰম্ভ হয়। দিনৰ ভাগত অৰুণাচল প্ৰদেশত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয় সাংস্কৃতিক দলৰ উপস্থিতিত বাহিৰ কৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা। উদযাপন সমিতিয়ে ৩টা দিনৰ প্ৰতিটো কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। অৰুণাচলত বসবাস কৰা অসমীয়া লোকসকলে আজি আমি নামচাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনতেই সংকল্পবদ্ধ হৈছো আমাৰ সাংস্কৃতিক আমি জীয়াই ৰাখিবলৈ সদায় চেষ্টা কৰাৰ কথাও উল্লেখ কৰে। বিহুৰ সন্মিলনৰ আজি যিসকল আমাৰ আজি প্ৰতিযোগিতাই হওক বা বিভিন্ন গাঁৱৰ পৰা ৰাইজে আহি আমাৰ এই ৩ নং জোনাপথাৰ গাঁৱত যিখন আমি নামচাই কেন্দ্ৰীয় ৰঙালী বিহুৰ সম্পৰ্কে আমি চেণ্ট্ৰেল কমিটি হয় আজি আমাৰ ৩ নং জোনাপথাৰ আমাৰ গাঁৱত পতা আছে এই বিহুত। গতিকে আমি ইয়াত নামচাই পাহাৰগাঁও হাবিগাঁও আৰু কছাৰী গাঁও তথা মোৰ ৩ নং জোনাপথাৰ গাঁও আমি সকলোৱে মিলি ইয়াত সহযোগিতা কৰি আজি কি কয় মঞ্চত আহি আমি বিহু পতা হৈছে। বিহুৰ পতাকা উত্তোলনৰ আগমুহূৰ্তত আমি সকলোৱে মিলি শোভাযাত্ৰা বিহু দলৰ সৈতে কৰা হ'ল আৰু ইয়াৰ পিছত আমি শোভাযাত্ৰা কৰি অহাৰ পিছত পতাকা উত্তোলন আমি কৰা হৈছে। গতিকে মই সকলো ৰাইজলৈ মোৰ অনুৰোধ, এই বিহুখন আমি নামচাই আঞ্চলিক কেন্দ্ৰীয় বিহু পাতিছোঁ যিখন এই বিহুত আমাৰ যিমানকেইখন গাঁও নামচাইৰ পৰা লৈ আমাৰ যিমানকেইখন গাঁৱৰ ৰাইজে আহি সহযোগ কৰিছে এই সহযোগ মৰম চেনেহ আজিৰ পৰা আজি ৭, ৮, ৯ এই ৩ দিনো আপোনালোকে সহায় সহযোগ কৰিব বুলি মোৰ প্ৰেচিডেণ্টৰ ফালৰ পৰা অনেক আশা কৰি মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো আপোনালোকে যদি এই বিহুখনত আপোনালোকে আহি সহযোগ নকৰিলে আমাৰ বহুতো শৃংখলা ঘটিব পাৰে। সেই গতিকে মই আপোনালোকক সকলোকে মই অনুৰোধ কৰিছোঁ, আপোনালোকে যিসকল আমাৰ বৈবিধ্য বিহুৰ অংগী ভংগী জনা বৈবিধ্যসকলে যিসকল আমাৰ নামচাইৰ পৰা আছে, ভগামূৰত আছে, কছাৰী গাঁৱত আছে, হাবি গাঁৱত আছে, তেওঁলোকক মই অনুৰোধ কৰিছোঁ আপোনালোকে সকলোৱে আহি এই বিহু
তিনিদিনীয়া কাৰ্যসূচীটো সফল প্ৰিয়ংকচাৰী থাকি গৈছিলে প্ৰিয়ংকচাৰী আছে লগতে গতিকে আপোনালোকে সকলোৱে আহি এই তিনিদিনীয়া কাৰ্যসূচীটো সফল কৰি তুলিব বুলি মই আপোনালোকক মোৰ ফালৰ পৰা প্ৰেচিডেণ্ট হয় মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ নকওঁ যিমানে কয় মই কৰিব মই ধন্যবাদ। পৰম শ্ৰদ্ধাভাজন আজি বিহুবলীয়া ৰাইজ প্ৰথমতেই মই আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ নামচাই আপডেট নিউজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৩ নং জোনা বৰবিল গাঁৱৰ তীৰ্থত আমাৰ কেন্দ্ৰীয় নামচাই ৰঙালী বিহু সন্মিলন আজি আমি বৰবিলত আমি উদযাপন কৰিছোঁ 3 দিনীয়া কাৰ্যসূচীৰে। ইয়াৰ কাৰণটো হৈছে কি আমি আমাৰ কেন্দ্ৰীয় ৰঙালী বিহুখন আমি বছৰে বছৰে এটা জেগাৰ পৰা এটা আমি ৰূপান্তৰিত কৰোঁ যিহেতু আমি এমুঠিমান অসমীয়া মানুহ থকাৰ কাৰণে আমি সকলোকে সাঙুৰি লৈ তেখেতসকলৰ পৰা আমি মৰম চেনেহ আদায় কৰিবৰ কাৰণে এই চিনাকি পৰ্ব ৰাখিবৰ কাৰণে আমি আমাৰ কেন্দ্ৰীয় সমিতি যিখন আমাৰ ৰঙালী বিহু আছে সেইখনক আমি ক্ৰমান্বয়ে ইখনৰ পিছত সিখন আমি গাঁৱলৈ ৰূপান্তৰিত কৰি আমি গৈ আছোঁ আৰু ইয়াৰ আমাৰ প্ৰথম আৰু দ্বিতীয় হৈছে আমাৰ বৰবিল। আমি প্ৰথমতে আমি নামচাইত উদযাপন কৰিছিলোঁ তাৰপিছতে আজি আমি বৰবিলত পাতিবলৈ উদযাপন কৰিবৰ কাৰণে আমি ইয়াত 3 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। গতিকে এই কাৰ্যসূচীত আমাৰ অনেকখিনি ইয়াত আছে। আমি অন্যান্য জনগোষ্ঠী আজি আমাৰ যিখিনি শোভাযাত্ৰা আছে সেই অন্যান্য জনগোষ্ঠীৰ আমাৰ যিখিনি সাংস্কৃতিক দল আছে তেখেতসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে আহিছে খুব সুন্দৰভাৱে তেখেতসকলে আমাৰ লগত পাৰ্টিচিপেট কৰিছে আৰু তেখেতসকললৈ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যিসকল প্ৰতিযোগী আদি আহি আমাৰ ইয়াত তেখেতসকলৰ প্ৰতিযোগিতা দেখাবৰ কাৰণে তেখেতসকলে আগ্ৰহ কৰিছে তেখেতসকলৈ আমি উদযাপন সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল আমাৰ ইয়াত গণ্যমান্য ব্যক্তি আছে যিসকলে আমাক সহায় সহযোগিতা আগবঢ়াইছে এইখিনি আমি অশেষ ধন্যবাদ কৰিছোঁ। তেখেতসকলে যদি এইখিনি আমাক সহায় সহযোগ নবঢ়োৱাহেঁতেন আমি হয়তো ইমান এটা ডাঙৰ আমি কাৰ্যসূচী হাতত ল'ব নোৱাৰিলোহেঁতেন। গতিকেলৈ আমাক যিসকলে তেখেতসকলে ধন টকা পইচাৰে মনৰ সৎ বাঞ্ছাৰে যিখিনি আমাক সহায় কৰিছে তেখেতসকললৈ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি যাতে দিনক দিনে আমি যাতে সকলো সময়তে আমি একতাবদ্ধ হৈ আমাৰ যি পৰম্পৰা সংস্কৃতি আছে সেই সংস্কৃতি যেন আমি বজাই ৰাখিব পাৰোঁ। আমাৰ আগন্তুক আহিবলগীয়া দিনখিনিত যেন আমাৰ সকলোৱে যিখিনি আমাৰ পৰম্পৰা আছে সেই পৰম্পৰাখিনিত যেন কোনো ব্যাঘাত নজন্মাই আমাৰ যি পৰম্পৰা আছে সেই পৰম্পৰাখিনিক জীয়াই ৰাখিবৰ কাৰণে আমি যি দৃঢ় সংকল্প আমি গ্ৰহণ কৰিছোঁ সেইখিনি আমাৰ সকলোৱে ইয়াতে নিজৰ বিবেকেৰে বিবেচনা কৰি তেখেতসকলৰ যি মৰম আচৰণ আছে সেইখিনি যেন আজি আমাৰ এই কাৰ্যসূচীত প্ৰতিফলিত হয় তাকে আশা ৰাখিছোঁ আৰু সকলোৱে শুভকামনা জনাই তেখেতসকলৰ যি সহায় সহানুভূতি সেইখিনি পাম বুলি আমি আশা ৰাখি আজি আমি পৰিচালনা সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰি তেখেতসকলক সমৰ্থন জনাই মোৰ বক্তব্য মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। প্ৰথমে আমি নামচাই আপডেট নিউজ তৰফলৈ আমাৰ নামচাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ। আপোনালোকে আহি আমাৰ নামচাই বিহু সন্মিলনৰ যি নিউজ কৰিছে তাৰ বাবে আপোনালোকক সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা আজি কাইলৈ আৰু পৰহিলৈ 7, 8, 9 তাৰিখে আমাৰ নামচাই বিহু সন্মিলনৰ বিভিন্ন কাৰ্যসূচী আছে। এই কাৰ্যসূচীত যিসকলে অংশগ্ৰহণ কৰিব সকলোলৈকে আমাৰ ফালৰ পৰা প্ৰথমে শুভেচ্ছা যাচিছোঁ। যিসকলে হেৰিয়ত এই প্ৰতিযোগিতাসমূহ উত্তীৰ্ণ হ'ব তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সমূহ ৰাইজক আমি ইয়াৰ আপোনালোকৰ যোগেদি বিহুৰ আদৰণি জনাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। প্ৰথমতে মোৰ অৰুণাচল নিউজ লাইভলৈ আমাৰ ইয়াত আমি সদায় বৰবিলে সদায় বিহু পাতি থাকোঁ। ডেকা জীয়ৰী বুঢ়া বুঢ়ী চবেই আজি মিলিজুলি আমি এখন বিহু মেলা পাতিছোঁ আৰু এনেকৈ আমাৰ সকলোতে পাতা হয়। এনেকৈ আমি সদায় পাতি থাকিম বুলি ভাবোঁ আৰু আমাৰ ডেকা জীয়ৰী বুঢ়া বুঢ়ী যেনেকৈ সকলোৱে আগবাঢ়ি আহিছে সদায় সেনেকৈ আগবাঢ়ি আহিব বুলি আশা কৰিলোঁ। সিমানতে মতে